যিসকল খেলপ্ৰেমী ক্লাছ ইতিমধ্যে আমাৰ খেলপথাৰৰ মাজত উপস্থিত আছে লগতে স্বেচ্ছাসেৱক ভলেণ্টিয়াৰ যিসকল আছে সেইসকল আমাৰ বাহিৰত যাবলৈ অনুৰোধ জনালোঁ। তোমালোকে যোৱা কি কি কৰি আছা চবে যোৱা ভিডিঅ' কৰিব দুজন আহা ধৰা ইয়াত ধৰা দাদা ধৰা কিঞ্চিটো হাতত লোৱা আব্বা হাতত লোৱা কিঞ্চিটো আমাৰ দুআষাৰ মন্তব্য ৰাখিবলৈ আমি অনুৰোধ জনালোঁ ছাৰক। খোলোবাৰী কাবাডী ক্লাবৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া কাবাডী খেলৰ আয়োজক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়া তথা খোলোবাৰী অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু আজি দুদিনীয়া কাৰ্যসূচীৰ খেলসমূহ পৰিচালনা কৰিবলৈ অহা মোৰ মৰমৰ ভাতৃ আকাশ, সমন্বিত শ্বাহজাহান আলী, কামাল উদ্দিন, জামাল উদ্দিন, আমাৰ এই খোলোবাৰী অঞ্চলৰ স্থানীয় যুৱক স্বামীম আদি কৰি যিসকল ইয়াৰ যুৱক ইয়াত উপস্থিত আছে, লগতে মোৰ সন্মুখত থিয় হৈ থকা যুৱতীসকল তথা খেল উপভোগ কৰিবলৈ অহা আমাৰ স্থানীয় ৰাইজসকল, মই সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ খেলসমূহ পৰিচালক যিসকল আছে সকলোৱে অতি সুন্দৰভাৱে পৰিচালনা কৰিব, যাতে কোনো ধৰণৰ ইয়াত খুঁত থাকি নাযায়, কোনোৱে যাতে কোনো ধৰণৰ অভিযোগ কৰিব নোৱাৰে আৰু খেল চলি থকা অৱস্থাত যদি কোনো ধৰণৰ কিবা দুৰ্ঘটনা সংঘটিত হয় অনাকাংক্ষিতভাৱে, তেতিয়াহ'লে মই আপোনালোকক অনুৰোধ জনাইছোঁ অনতিপলমে যাতে মেডিকেল টিমক খবৰ কৰি ইয়াৰ চিকিৎসাৰ বাবে সুব্যৱস্থা কৰে, যাতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ যাতে নহয় বা ইয়াৰ পৰা বাহিৰলৈ যাতে সংবাদ জগতলৈ এটা বেয়া মেছেজ ইয়াৰ পৰা নাযায়। আৰু যিকোনো ক্ষেত্ৰত কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সন্মুখীন যাতে হ'বলগীয়া নহয়, তাৰ বাবে আপোনালোকে ভলণ্টিয়াৰসকলক সতৰ্ক কৰি ৰাখিব, যাতে কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য ইয়াত সংঘটিত কৰিব নোৱাৰে, তাৰ প্ৰতি কিন্তু সকলোৱে চোকা দৃষ্টি ৰাখিব লাগিব। অন্যথা কেতিয়াবা এনেকুৱা হয় যে আমাৰ অজানিতে আমাৰ স্থানীয় হওক বা বাহিৰৰ পৰা অহা হওক কোনোবাই হয়তো ক'ৰবাত কিবা এটা অঘটন ঘটাই দি গোটেই পৰিস্থিতিটো যাতে ইয়াত উত্তপ্ত হয়, ইয়াৰ খেলটো যাতে সুকলমে পৰিচালিত নহয়, জেগাটোৰ বদনাম কৰিবৰ কাৰণে এচাম মানুহ সকলো ঠাইতে সদায় থাকে। গতিকে এই বিষয়ে মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে সকলোৱে এটা চোকা দৃষ্টি ৰাখে, ইয়াত যাতে কোনো ধৰণৰ তেনেকুৱা খামখেয়ালিৰ সৃষ্টি নহয়। সদৌ শেষত মই ইয়াত উপস্থিত থকা সকলো ৰাইজকে পুনৰবাৰ মোৰ ধন্যবাদ জ্ঞাপন কৰি আনহাতে আন এটা কথা মোৰ মনত পৰিছে যে এই খেল দুদিনীয়া কাৰ্যসূচী যে ইয়াত হাতত লোৱা হৈছে, সেই প্ৰতিযোগিতাৰ যিটো দলে ইয়াত উইনাৰ হ'ব, সেই উইনাৰ দলক যি ট্ৰফি আগবঢ়াইছে, সেই ট্ৰফিটো আমাৰ এই বৃহত্তৰ অঞ্চলৰ সকলো অতি মৰমৰ সাংবাদিক আৰিফুল্লাহ আগবঢ়োৱা বুলি মই জানিব পাৰিছোঁ। গতিকে আজি অনুষ্ঠানৰ পৰাই আৰিফুল্লাহলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আশা কৰিছোঁ তেওঁ এনেকুৱা সামাজিক কাম কাজত সদায় আগভাগ লৈ থাকিব আৰু আমাৰ যুৱকসকলক আগবঢ়াই লৈ যাব। গতিকে পুনৰবাৰ মই সকলোলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ ক'বলগীয়া দুই এষাৰ ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।